আসসালামু আলাইকুম আমি এইটো ভিডিঅ'ত দেখুৱাম কেনেকৈ আমি মুৰাৰজাৰ কলেজৰ যি মেৰিট লিষ্ট ওলাইছে মেজৰ হোক বা মাইনৰ হোক কেনেকৈ মেৰিট লিষ্টত আমাৰ নামটো আহিছে নে নাই সেইটো কেনেকৈ চেক কৰিম প্ৰথমতে তোমালোকৰ যে সামাৰ্থ ফৰ্ম আছে সামাৰ্থৰ পৰা যে প্ৰিন্ট আউট কৰি ফৰ্মটো উলিয়াইছে সেই ফৰ্মটো তোমালোকে প্ৰথমতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে চাবা তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ্ম নাম্বাৰ এইটো ফৰ্ম নম্বৰটো যি আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তলত ফোন নম্বৰ আছে ফৰ্ম নম্বৰটো 8 ডিজিট হয় এইটো তোমালোকে কপি কৰি ল'বা কপি কৰাৰ পিছত তোমালোকে যিখন হেৰি আছে কি কয় মেৰিট লিষ্ট আছে মেৰিট লিষ্টখনত যাবা যোৱাৰ পিছত ইমানখিনি পেজ আছে তোমালোকে এটা এটাকৈ চাবলৈ হ'লে বহুত সময় লাগিব গতিকে তোমালোকে শৰ্টকাট এটা হেৰি পদ্ধতি মই কওঁ এই ইয়াতে সাইটত সার্চ অপশন লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত নম্বৰটো ইয়াতে পেস্ট কৰি দিবা পেস্ট কৰাৰ পিছত চোৱা এই যিসকলৰ নাম আহিছে তেওঁলোকৰ নাম্বাৰটো ইয়াতে শো কৰিব মই যেটো নম্বৰ হেৰি কৰিছো পেস্ট কৰিছো সেইটো নাম আহিছে তাইৰ মেজৰ এডুকেশ্যন হয় গতিকে যিসকলৰ অহা নাই ৰেকৰ্ড নট ফাউণ্ড বুলি দেখাব ঠিক আছে আৰু যিসকলৰ আহিছে এনেকুৱা হেৰি য়েল্লো লাইন পুৰা কভাৰ হোৱা দেখাব গতিকে যিসকল অহা নাই টেনচন নকৰিবা সেকেন্ড মেৰিট লিষ্টত আহি যাব যদি ঠিকমতে তোমালোকৰ হেৰি হৈছে ডকুমেন্ট পাতি ঠিক কৰি আপলোড কৰিছা টেনচন ল'ব নালাগে ঠিক আছে থেংক ইউ